লখিমপুৰ চৰিতা মটৰ্ছত উপলব্ধ এতিয়া কেইবাটাও নতুন মডেলৰ মহিন্দ্ৰা ট্ৰেক্টৰ। এখন হ'ল আমাৰ ইভো টেক প্লাছ 405। এখন অতি অত্যাধুনিক সা সুবিধা বিশিষ্ট গাড়ী। এইখন গাড়ী আপোনাৰ 2235 চিচিৰ 39 হৰ্চ পাৱাৰৰ গাড়ী আৰু এই হৰ্চ পাৱাৰ আপোনালোকে বহুত ফুয়েল এফিচিয়েণ্ট হয়। এই গাড়ীখনৰ আৰু এটা সুবিধা আছে, আপুনি বহুত দেৰিলৈকে এই গাড়ীখনৰ হতুৱাই কাম কৰিব পাৰিব। ইয়াত এটা যিটো কুলিং ছিষ্টেম আছে, সেই কুলিং ছিষ্টেমটো হ'ল পেৰেলেল কুলিং ছিষ্টেম। এইটো যিটো এটা সম্পূৰ্ণ আধুনিক ব্যৱস্থা। এই পেৰেলেল কুলিং ছিষ্টেমৰ কাৰণে আপোনাৰ গাড়ীখন বহুত দেৰিলৈকে কাম কৰি ৰাখিব পাৰি আৰু খুব সোনকালে ই ঠাণ্ডাও হয়। আমাৰ মহিন্দ্ৰা 475 DI MS SP প্লাছ ট্ৰেক্টৰ, এইখন আপোনাৰ 4 চিলিণ্ডাৰ বিশিষ্ট। এইটো মডেলত আপোনালোকে মেকানিকেল ষ্টেৰিং, পাৱাৰ ষ্টেৰিং দুইটা সুবিধাই পাব। এইখন গাড়ীও আপোনাৰ মাৰ্কেটত বহুত বেছি পৰিমাণে প্ৰচলিত আৰু এই গাড়ীখনৰ এটা সুবিধা আছে, ই খুব কম ডিজেলত আপোনাৰ যিখিনি প্ৰয়োজনীয় কাম আছে সেইখিনি সম্পাদন কৰি দিয়ে। এইখন আমাৰ অতি অত্যাধুনিক ওজা শ্ৰেণীৰ ট্ৰেক্টৰ। ই সম্পূৰ্ণ ইলেক্ট্ৰনিক হয়। ইয়াত আপুনি কিছুমান সুবিধা পাব, যি 4 হুইল ছিষ্টেমত আপুনি এই গাড়ীখন চলাব পাৰিব। পাৱাৰ ষ্টেৰিঙৰ সুবিধা আছে আৰু এই গাড়ীখন বহুত ইন্ধন মিতব্যয়ী। ই আপোনাক বহুত কম টকাৰ ডিজেলত আপোনাৰ প্ৰয়োজনীয় কামখিনি সম্পাদন কৰি দিয়ে। টান মাটি, বালি আৰু বোকা মাটিটো সহজতে মাটি চহাব পাৰে মহিন্দ্ৰাৰ এই শক্তিশালী ইঞ্জিনৰ ট্ৰেক্টৰসমূহে। ট্ৰেক্টৰখন ইমানেই শক্তিশালী যে আপোনালোকে পুৰণি যি বকৰানি মাটি আছে, বহুত টান মাটিখিনি, সেইখিনিও সুন্দৰকৈ চহাই চাহ কৰিব পাৰে। বোকা মাটিত সুন্দৰকৈ কাম কৰে আৰু যিখিনি বালিয়া মাটি আছে সেইখিনিতো আপোনাৰ ভালদৰে কাম কৰে। আৰু এই গাড়ীখনৰ এটা সুবিধা আছে কি, এই গাড়ীখনৰ চকা কেতিয়াও শ্লিপ নেমাৰে। শ্লিপ নমৰাৰ কাৰণে আপোনাৰ গাড়ীখন নফচে আৰু আপোনাৰ ইন্ধনৰ মিতব্যয়িতাও সম্পূৰ্ণৰূপে আহে। কনষ্ট্ৰাকশ্যনৰ লগতে খেতি পথাৰ আদিত ট্ৰেক্টৰ ব্যৱহাৰ কৰিব পৰাকৈ বহু সঁজুলি উপলব্ধ এই মহিন্দ্ৰা চৰিতা মটৰ্ছত। আমাৰ ডিলাৰশ্বিপত খেতিয়কসকলৰ বাদেও যিসকল লোকে ঠিকা কৰে, তেওঁলোকে জল জীৱন মিছনত ব্যৱহাৰ কৰা এই টেনচাৰ ডিগাৰ মেচিন এদিনত আপোনাৰ 2 কিলোমিটাৰলৈকে নলা খান্দি যাব পাৰে, কম খৰচতে হয় আৰু এইটো খুবেই প্ৰয়োজন জল জীৱন মিছনত। এইখিনি সঁজুলিও আমাৰ ডিলাৰশ্বিপত পায়। ইয়াৰ লগতে আমাৰ ডিলাৰশ্বিপত এই পোষ্ট হোল ডিগাৰো মেচিনো পায়, যিটো নেকি আগতে খুঁটা পুতিবলৈ 10জন মানুহৰ প্ৰয়োজন হৈছিলে। এতিয়া এই সঁজুলিটো থকাৰ পৰা আপোনাৰ 2জন মানুহে আপোনাৰ দিনটোত 10টাকৈ মেচিন খুঁটা পুতিব পাৰে। ফ্ৰণ্ট লোডৰ সংযোজন থকা এখন ট্ৰেক্টৰ। য'ত আছে 13 ফুট উচ্চতালৈকে লোড কৰিব পৰা ক্ষমতা। ধৰণৰ এটেচমেণ্টো পায় লোডাৰ ডোজাৰ। এটা লোডাৰ ডোজাৰ কিনিব গ'লে আপোনাৰ 35-36 লাখ টকাৰ প্ৰয়োজন হয়, কিন্তু আপুনি মুঠতে 4 লাখ টকাতে আপুনি এই ট্ৰেক্টৰত এটেচ কৰিব পৰা এনেকুৱা ধৰণৰ লোডাৰ ডোজাৰ আপুনি পায়। এইবোৰ আপোনাৰ ফেভাৰ্ছৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে তাত ব্যৱহাৰ কৰিব পাৰে আৰু অন্যান্য লোডিঙৰ ক্ষেত্ৰতো আপুনি ব্যৱহাৰ কৰিব পাৰে। 13 ফুট হাইটলৈকে লোড কৰিব পৰা ক্ষমতা আছে এই মেচিনটোৰ। এতিয়া আপুনি ঘৰতে গম পাব আপোনাৰ ট্ৰেক্টৰখনৰ গতিবিধি। আপুনি জিঅ' ফেন্সিং যিটো কোৱা হয়, সাধাৰণতে আপুনি নিজৰ মোবাইলত এটা ছেট কৰি ল'ব পাৰিব যে আপুনি এই নিৰ্দিষ্ট এৰিয়াটোৰ ভিতৰত আপুনি কাম কৰিব লাগে আৰু সেই নিৰ্দিষ্ট এৰিয়াটোৰ বাহিৰত যদি গাড়ীখন গুচি যায়, তেতিয়া ঠিক আপোনাৰ মোবাইললৈ এটা এলাৰ্ম বা ন'টিফিকেশ্যন মেছেজ আহিব। আপুনি গম পাব পাৰিব যে আপোনাৰ গাড়ীখন নিজৰ চাৰিসীমাৰ বাহিৰত গৈ কাম কৰি আছে। মোবাইলতেই এতিয়া আপুনি চাব পাৰিব ইন্ধনৰ পৰিমাণ, গতিবেগ আদি। সুবিধা আছে যিটো ডিজিচেন্স 4G। এই ডিজিচেন্স 4G মানে হ'ল আপোনাৰ এইটো এটা এনেকুৱা এটা অত্যাধুনিক GPS ছিষ্টেম, য'ত আপুনি নিজৰ ট্ৰেক্টৰখন আপুনি নিজৰ ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে আপুনি মনিটৰ কৰি থাকিব পাৰিব। আপোনাৰ গাড়ীত থকা ফুৱেল মানে ইন্ধন, ডিজেলৰ কথা কৈছোঁ, সেয়া আৰু গাড়ীখন কিমান আছে, কোনোবাই উলিয়াই লৈ গৈছে নেকি, গাড়ীখন ক'ৰবাত যদি ৰৈ আছে সেয়াও আপুনি জানিব পাৰিব, অথবা ক'ৰবালৈ গৈ আছে যদি সেয়াও আপুনি জানিব পাৰিব। এনে অত্যাধুনিক প্ৰযুক্তিৰ ট্ৰেক্টৰ এতিয়া লখিমপুৰ চৰিতা মটৰ্ছত। চৰিতা মটৰ্ছৰ এই মহিন্দ্ৰাৰ ট্ৰেক্টৰসমূহত আছে 6 বছৰলৈকে ৱাৰেণ্টি। আমাৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ট্ৰেক্টৰৰ যিমানখিনি মডেল আছে সকলোখিনিতে আমি 6 বছৰৰ কাৰণে ৱাৰেণ্টি দিওঁ। এই ৱাৰেণ্টি আমি মুখেৰে নকওঁ, এই ৱাৰেণ্টি আমি গাড়ীত লিখি দিওঁ। চৰিতা মটৰ্ছৰ এই ট্ৰেক্টৰসমূহত আছে ডোৰ ষ্টেপ ছাৰ্ভিছৰ সুবিধা।
সাধাৰণতে যিমানখিনি ট্ৰেক্টৰ থাকে বেছিভাগ 80-90% ট্ৰেক্টৰটো কাষ্টমাৰৰ ঘৰতে ছাৰ্ভিচিং হয়, যিটোক আমি ড'ৰ ষ্টেপ ছাৰ্ভিচ বুলি কওঁ। কাষ্টমাৰ যিটো জেগাত কাম কৰি থকা হয় সেই জেগাতে আমি ট্ৰেক্টৰ ছাৰ্ভিচটো কৰাওঁ। ইয়াৰ পৰা মেকানিকে বিভিন্ন সা সঁজুলি পাৰ্টছ এইখিনি লৈ গৈ কাষ্টমাৰৰ ঘৰত ছাৰ্ভিচিং কৰেগৈ। খুব বেছি যিমানখিনি ধৰক আপোনাৰ ৱাৰেণ্টি বা মেজৰ ৰিপেয়াৰ থাকে সেইখিনি আমি ৱৰ্কশ্বপলৈ আনো, কিবা এটা উপায় কৰি আনি পেলাই ইয়াতে ৰিপেয়াৰ কৰাৰ বিভিন্ন ব্যৱস্থা লওঁ। ইয়াত আমাৰ সম্পূৰ্ণ পাৰ্টছ আছে, প্ৰায় আমি 30 লাখ টকাৰ পাৰ্টছ এনি টাইম মজুত ৰাখোঁ। আৰু যদি কেতিয়াবা কিবা পাৰ্টছৰ ইমাৰ্জেঞ্চি প্ৰয়োজন হৈ যায় আমি BTD অৰ্ডাৰ লগাই 11 দিনৰ ভিতৰত আমি সেই পাৰ্টছ আনি দিওঁ। 4 দিনৰ পৰা 11 দিনৰ ভিতৰত আমি পাৰ্টছ আনি দিওঁ। আপুনিও যদি এনে সুবিধাসমূহ গ্ৰহণ কৰি হাতীলুঙত থকা মহিন্দ্ৰাৰ সৰিতা মটৰ্ছৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 837-2000196 অথবা 7002-6355-63 অথবা 7002-169-391 নম্বৰত। হয়, আমাৰ মহিন্দ্ৰা ট্ৰেক্টৰ সকলো প্ৰডাক্ট আপোনালোকে দেখিলে, আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া লখিমপুৰ হাতীলুঙত আহিলে হ'ব। আমাৰ আৰু ব্ৰাঞ্চ আছে, নাৰায়ণপুৰ আছে, ধেমাজি আছে, ঢকুৱাখানা, চিমেণ্ট চাপৰি, জোনাই, চিলাবতা সকলোতে চাব পাৰিব আপোনালোকে। যদি তাৰ ওচৰে পাঁজৰে চাই আছে তাৰ পৰা আপোনালোকে হয়তো য'ত সুবিধা হয় আপোনালোকে তাৰ পৰা ল'ব পাৰিব। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।